কি কাৰণত পৰীক্ষিতৰ স্খলন ঘটিল? এটাই কথা মনত ৰাখিব, যেতিয়ালৈকে চঞ্চল মন স্থিৰ নহয়, চিত্তৰ চঞ্চলতা নাশ নহয়, তেতিয়ালৈকে কিন্তু ভগৱন্তই কৃপা নকৰে। মাধৱদেৱে কি লিখিলে বাৰু? 129 নম্বৰ ঘোষাজোকাত লিখিলে, তুমি চিত্ত বৃত্তি মূৰ, অৰ্থাৎ হে ঈশ্বৰ, তুমি চিত্তৰ বৃত্তিখিনি মোৰ। চিত্তৰ বৃত্তিখিনিৰ ওপৰত যেতিয়ালৈকে আপোনাৰ নিয়ন্ত্ৰণ নাহে, তেতিয়ালৈকে আপুনি ভগৱন্তৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি, এই পাঁচটা হ'ল চিত্তৰ বৃত্তি। ঈশ্বৰ কেনে? প্ৰমাণ চাব নাপায়, বিশ্বাসে মিলাই হৰি তৰ্কে বহুত। ঈশ্বৰৰ বিকল্প নাই। আৰু ব্ৰহ্মচৰ্য স্খলনকেই বিপৰ্যয় বুলি কোৱা হয়। 4 নম্বৰত নিদ্ৰা, শুই থকা খিয়ালে হাঁহ ধৰিব নোৱাৰে। সময়ৰ কাম যদি সময়ত কৰিব নোৱাৰে, পাংচুৱেল হ'ব নোৱাৰে, নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতা যদি বুজি নাপায়, তেওঁ জীৱনত কষ্ট পাব। কাৰণ যত্ন কৰিলেহে ৰত্ন পায়। মই এটা কথা ক'ব বিচাৰোঁ ডেকা গাভৰুবিলাকক, এইখন অসম মাতৃয়ে, এই শস্য শ্যামলা ভূমিখনে কোটি কোটি বিদেশী মানুহক যদি ভাত কাপোৰৰ যোগান ধৰিব পাৰে, এমুঠিমান অসমীয়া ডেকা গাভৰুৱে কি নিজৰ ভাত কাপোৰ নাপায়? মই কওঁ, ময়ো চাকৰি নকৰোঁ, পঢ়া শুনাও মোৰ বেছি নাই, সাধাৰণ মই খেতিয়কৰ ল'ৰা, কিন্তু চাকৰি নকৰিলেওতো মই ভাত খাই আছোঁ। আপোনালোকে মতা কাৰণেহে মই ভাগৱতত আহিছোঁ। এয়া কিন্তু মোৰ মুখ্য কাম নহয়। মোক থিয়েটাৰতহে পাব। মই থিয়েটাৰৰহে মিস্ত্ৰী এজন। মোক আপোনালোকে কিন্তু এক্টিং কৰা দেখা নাপাব। আপোনালোকে যে থিয়েটাৰবোৰ চাই, ধুনীয়া ধুনীয়া ঘৰবোৰ দেখে, হেডমাষ্টাৰৰ ৰুম, অচিৰ ৰুম দেখে, টাইটানিকত জাহাজখন ওলটাই দিয়ে, কুশলকৰ নাটকত ইঞ্জিনটো বগৰাই দিয়ে, মহাভাৰতত ষ্টেজত জুই লগাই দিয়ে, হয়নে? সেই কামবিলাক আমিয়ে কৰোঁ। মোৰ সেয়া মুখ্য কাম। মোৰ থিয়েটাৰত ভেলকি বাজি দেখুওৱা কামটো মোৰ। তো কেৱল মই ভাগৱত পাঠতে নাথাকোঁ। যেতিয়া দৰকাৰ হয় মই ভোজ ৰান্ধিবও সোমাম। প্ৰয়োজন হ'লে বুঢ়া মানুহজনে নোৱাৰা হৈছেগৈ, মই ভাতমুঠিও ৰান্ধি দিম, শ্মশানত সহায় কৰি দিম। কিন্তু ঘৰখনটো চলি আছে। আজি এটা দুটা নহয়, 3 কুৰি 12টা পৰিয়ালক আমাৰ পৰিয়ালটোৱে অন্নমুঠি যোগান ধৰিছে। কিন্তু আমাৰ পৰিয়ালতো কোনো চাকৰি নকৰে। গতিকে কেৱল চাকৰিয়েই জীৱন নহয়। সেইকাৰণে কৈছোঁ, কোটি কোটি বিদেশী আছে অসমত, আৰু সেই বিদেশীবিলাকে স্বদেশী হৈছে। মই মৰমেৰে কৈছোঁ, আমাৰ মৰমৰ পথাৰখন এৰিব নালাগে। মৰমৰ পথাৰখন যদি আমি এৰোঁ, তেতিয়াহ'লে আমি স্বদেশতে বিদেশী হ'ম। সেয়ে কৈছোঁ, পৰীক্ষিতে কি কৰিছিল? মাজে মাজে নিজৰ ৰাজ্যখন পৰিভ্ৰমণত গৈছিল। এনেকৈ পৰিভ্ৰমণত যাওঁতে তেওঁ কলিক বৰ দিছিল। কলিয়ে কৈছিল, মোক আপুনি পেলাই দিব নোৱাৰে, হত্যা কৰিব নোৱাৰে, যাব ক'ব নোৱাৰে। আৰু তেতিয়া পৰীক্ষিতে ক'লে, তোমাক কি লাগে কোৱা, তুমি ক'ত থাকি ভাল পোৱা? তেতিয়া কৈছেগৈ, য'ত বেয়া বস্তুবিলাক পেলাই দিয়ে তাক কি বুলি কয়? বোলে চোৱাপাতনি। চোৱাপাতনিখন মোৰ ৰাজধানী। অৰ্থাৎ য'ত আমি এনেহা ভাত পেলাই দিওঁ, বেয়া কাপোৰ পেলাই দিওঁ, মায়ে সৰা চুলিখিনি পেলাই দিছে, দেউতাই সৰা দাঁতকেইটা পেলাই দিছে, ল'ৰা ছোৱালীৰ আৱৰ্জনা পেলাই দিছোঁ, সেনেকুৱা ঠাই বোলে কলিৰ ৰাজধানী। তাৰমানে ইমান বেয়া ঠাইতকৈ থাকি ভাল পায়। মহাৰাজ, যদি চোৱাপাতনিখন মোৰ কেপিটেল মানে ৰাজধানী হয়, মোৰ ৰংগমঞ্চ হয়, সেনেকুৱা কেইখনমান মোক বেয়া ঠাই দিয়ক। ৰজাই কি দিলে? মাটিৰ সীমাত, সেয়ালৈকে ভাৰত পাকিস্তানে হওক, ভাৰত চীনে হওক, সেয়ালৈকে ইজৰাইল আৰু ইৰাণৰ সীমা, সেয়ালৈকে গাজা সীমান্তই হওক, সেয়া ৰাছিয়া ইউক্ৰেইনৰ, মুঠতে মাটিৰ সীমাত শনি, সেয়ালৈকে কলিতা বৈশ্যই হওক, গগৈ শইকীয়াই হওক, নহয় জানো? দ্বিতীয়তে ক'ত দিলে? সোণত। ৰাতিপুৱা গুৱাহাটীৰ নিচিনা মহানগৰীত 5 বজাত মৰ্ণিং ৱাক কৰিব যাওঁতে, মই নকওঁ, কিন্তু ডিঙিয়া কাৰণে আধা কেজিমান পিন্ধিবৰ কাৰণে কি দৰকাৰ আছে?
চোৰকেইটাই ভালে পায়। মেডাম কালিও পিন্ধি আহিব, ছিঙিয়ে লৈ যায় বাপ্পেকে। ৰাতিপুৱা 5টা বজাত কাৰোবাৰ বিয়াত গৈছে নেকি, কি দৰকাৰ কাণে ডিঙে ওলমাই ল'ব লাগে? হৰিণাৰ মাংসই বইৰি এটা বাঘে পেট ভৰাই খাই শুই আছে, আৰু মাকৰ পৰা হেৰুৱা হৰিণা পোৱালি এটা আগেইদি গৈছে। বাঘে কিন্তু উগাৰি মাৰি আছে, এটা অকণমানো জেগা নাই। কিন্তু হৰিণা পোৱালিটো দেখি পেলাই বাঘে ল'ব নোৱাৰিলে। সি ভাবিলে ভগৱানে মোক এটা চিকেন ৰোল পঠাইছে, হাউমকৈ তাকো খাই থৈ দিলে। খাবৰ মন নাছিল, পেট ভৰি আছিল, কিন্তু এই অকণমানি হৰিণা পোৱালিটো দেখিবলৈ এইটো মই এৰিম নে? ভাত খাই উঠি তামোল খোৱাৰ দৰে সেইটো গিলি গিলি থ'লে। গতিকে হৰিণাৰ মাংসই বইৰি। সেইকাৰণে মহাৰাজে কি কৰিলেগৈ, সোণত দিলে। তাৰপিছত ক'ত ক'ত দিলেতো গমে পাই, যোৱা পাখা মদৰ ঘাটি বেশ্যালয় চবে দিলেগৈ। এইবাৰ কিন্তু কলিয়ে কি ক'লে, মহাৰাজ মোক দিছে হয়, আপুনি মনতো ৰাখিব, যি যি স্থানত আপুনি মোক দিছে সেই সেই স্থানত আপুনিও বিপদত পৰিব। আৰু ষ্ট'ৰ ৰুম বা মিউজিয়াম গৈ কি দেখিলেগৈ, কুৰুক্ষেত্ৰ যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ সকলো চালে। শেষত মহাৰাজে এটা মুকুট ভাল দেখিলে। সেই মুকুটটো জৰাখণ্ডৰ আছিল, আৰু সেই মুকুটভাগ পিছদিনাখন যেতিয়া এটা পাত্ৰত গাখীৰত ডুবাই আনিছে, আচলতে মহাৰাজে দেখা নাপালে সেইটো সোণৰ বুলি, পিছফালৰ পৰা পিন্ধাই দিলে। কিন্তু পিন্ধাওঁতে বেদৰ মন্ত্ৰই গালে, আৰু মূৰত পিন্ধাই দিওঁতে তেওঁক কলিয়ে পালে। গতিকে বাচি খাবা, জাগি শুবা। আৰু মুকুটটো পিন্ধাৰ লগে লগে তেওঁ মৃগয়া কৰিবলৈকে মন গ'ল। মৃগয়াত তেওঁ একো প্ৰাণী বধ কৰিব নোৱাৰিলে। আপোনালোকে সকলোখিনি জানে সাপ কেনেকৈ পালে। গতিকে সকলো কাম আমি সচেতন হৈ কৰিব লাগে, আৰু সচেতন হৈ নকৰাৰ বাবে এই পৰিৱেশ পৰিস্থিতি। আৰু সেই পৰিৱেশত কি হ'ল, সেই ঋষিপুত্ৰৰ অভিশাপ পালে 7 দিনৰ ভিতৰত তেওঁৰ মৃত্যু হ'ব লাগে। কিন্তু মৃত্যুৰ অভিশাপ পোৱা পৰীক্ষিতে মৃত্যুক কেনেকৈ জয় কৰিলে, তেওঁ কেনেকৈ শ্ৰৱণত 7 দিনত ভাগৱত শুনি শেষ কৰিলে, কেনেকৈ তাৰ ফৰ্মুলা এটা আছে। প্ৰথম দিনাখন ৰাতিপুৱাই মুকুট পিন্ধাই দিলে, প্ৰথম দিনাখন ৰাতিপুৱা ক্ষীৰস্থান পিন্ধাই দিয়া হ'ল, দুপৰীয়া মৃগয়াত গ'ল, অপৰাহ্ন বেলিকা আহি পাইছে, আৰু সন্ধিয়া বেলিকা শুকদেৱ আহিছে। তাৰ আগতেই 4জন বেদৰ পাৰাংগত চতুষ্পাঠী অনা হ'ল, আৰু তেওঁলোকক পৰীক্ষিতে সুধিছে, হে সজ্জনসকল, আপোনালোকক একদণ্ড সময় দিম, 24 মিনিট অৰ্থাৎ। মোক এটা কথা বুজাই দিব লাগে যে মোৰ প্ৰতি অভিশাপ আহিছে, আপোনাসৱে সেই অভিশাপটোৰ পৰা মোক কেনেকৈ বচাব পাৰে। বোলে মহাৰাজ আপুনি কি ক'ব বিচাৰিছে? যে মোৰ অপৰাধ হৈছে, যাৰ বাবে মই অভিশাপ পাইছোঁ, কিন্তু পাপৰ বোজাটো লৈ মই মৰিব নিবিচাৰোঁ। আৰু তেতিয়া 4জনে ক'লে, মই পাপৰ বোজাটো কান্ধত লৈ মৰিব নিবিচাৰোঁ, পাপৰ বোজাটোতহে মই মৰিম, কাৰণ জন্মিলে মৰিব লাগে। তেওঁলোকে 4জনক ক'লে, এটা উত্তৰ বিচাৰিছে, নোৱাৰিলে। আৰু তেতিয়া ৰজাই ক'লে, আপোনালোকে এজন এজনকৈ কওক। তেতিয়া প্ৰথমজনে ক'লে, মহাৰাজ যজ্ঞ কৰাই ভাল হ'ব। তেতিয়া ক'লে মহাৰাজে, ইয়াতেই যজ্ঞ কৰিম, মোৰ পুত্ৰ জন্মজয় যোগাৰ দিব, যজ্ঞ কৰাৰ আগতে কি কৰিব লাগিব? তেতিয়া ক'লে, বোলে 12 বছৰ হাল বাব লাগিব, অৰ্থাৎ যজ্ঞ কৰাৰ নিয়ম 12 বছৰ হাল বাই সেই ঠাইখিনি পবিত্ৰ কৰিলে যজ্ঞ কৰিব পাৰি। তেতিয়া মহাৰাজে কৈছে, মোৰ হাতত আৰু 6 দিন সময় আছে, 12 বছৰ হাল বাই থাকিলে মৰিম কেতিয়া? ফাৰ্ষ্ট ফেইল। ছেকেণ্ডজনে কৈছে, মহাৰাজ তীৰ্থ কৰাই ভাল হ'ব। তেতিয়া পৰীক্ষিতে সুধিছেগৈ, তীৰ্থসমূহ কোনে বনাইছিল? মহাৰাজ আপোনালোকৰে পূৰ্বপুৰুষ বিদুৰে বনাইছিল। তে মহাৰাজে সুধিছে, বিদুৰে এনেকুৱা কোনখন তীৰ্থ তৈয়াৰ কৰিছে যিখন তীৰ্থত মোৰ নিচিনা এটা পাপীয়ে স্নান কৰিলে মুক্তি পাব? কাৰণ মই ঈশ্বৰৰ নাম লৈ থকা ঋষি এজনৰ ডিঙিৰ মণি মালা কমণ্ডলু কেৰেপা গুচাই দি মৰাসাপ ডিঙিত ওলমাই দিছিলোঁ।
যে এনেকুৱা ভ্ৰষ্টাচাৰী, ঋষিক সন্মান কৰিব নজনা, ভগৱন্তক ধ্যান কৰি থকা ধ্যানমগ্ন যোগীৰ ধ্যান ভংগ কৰা অপৰাধী জানো কোনোবাৰ তীৰ্থত স্নান কৰিলে মুক্তি পাব? তেওঁ মনে মনে থাকিল। ৩ নম্বৰজনে কৈছে মহাৰাজ দান কৰাই ভাল হ'ব, দানৰ সমান পুণ্য নাই। তেতিয়া মহাৰাজ পৰীক্ষিতে কৈছেগৈ মই ৰজা হৈ থাকোঁতে 16 প্ৰকাৰ দান কৰিছোঁ। ভূমিদান, বস্ত্ৰদান, অন্নদান, গোদান, লোণদান, সোণদান, এনেকৈ 16 প্ৰকাৰ দান কৰিছোঁ। মাত্ৰ এবিধ বাকী আছে। বোলে কি বাকী আছে? দধিচি মুনিৰ দৰে দেহাটো দিব বাকী আছে। কিন্তু মোৰ নিচিনা পাপীৰ দেহাটো জানো ল'ব? দধিচি মুনিৰ হাড়েৰে বজ্ৰ তৈয়াৰ হৈছিল। তেতিয়া ক'লে মহাৰাজ দানেৰেও নহ'ব। আৰু চতুৰ্থজনে আত্মসমৰ্পণ কৰিলে, অৰ্থাৎ যজ্ঞৰে দানেৰে তীৰ্থৰে মহাৰাজ পৰীক্ষিতে পৰিত্ৰাণ নাপালে। আৰু তেতিয়া মহাৰাজে দুখিত হ'ল। সেই সময়তে নাৰদে কৈছে ভগৱন্তে যি কৰে ভালৰ অৰ্থে কৰে। আৰু নাৰদে কৈছেগৈ আপোনাক মই সৰু কথা এটা কওঁ, আপোনাৰ যে ভাল হৈছে। বোলে কিডাল ভাল হৈছে? মই ডেকা কালতে এতিয়া জীৱনটো এৰিবলগীয়া হৈছে। আকৌ নাৰদে কৈছে ভগৱন্তে যি কৰে ভালৰ অৰ্থে কৰে। বোলে জৰাসন্ধই যজ্ঞতা কৰিছিল, যজ্ঞত নৰবলি দিব জৰাসন্ধই, আৰু ভাল পাহুৱাল ডেকা ল'ৰা বিচাৰি ফুৰিছে। আৰু 2জন বন্ধু আছিল জৰাসন্ধ ৰাজ্যতে, ডাঙৰজনৰ নাম নগেন আৰু সৰুজনৰ নাম খগেন। বৰদেউতাকৰ ল'ৰা আৰু খুৰাকৰ ল'ৰা। নগেন আৰু খগেনৰ কি হ'লগৈ? নলে গ'লে লগে বন্ধু, আকৌ ভায়েক ককায়েক, সখী একো। আৰু নগেনে বাঁহ কাটোতে বাওঁ হাতৰ বুঢ়া আঙুলিটো কটা গ'ল। তেতিয়া খগেনে ক'লে ভগৱানে যি কৰে ভালে অৰ্থে কৰে। নগেনৰ খং উঠি খগেনক ঢকিয়াই দিলে। খগেন গৈ কুঁৱা এটাত পৰিল, পানী নোহোৱা কুঁৱা। আৰু নগেন গুচি গ'ল বজাৰৰ ফালে। আৰু বজাৰৰ পৰা ৰজাৰ কটুৱালে ধৰি নিছে। 3 দিন খুৱাই বোৱাই লোৱাৰ পাছত ৰজাৰ পুৰোহিতে, জৰাসন্ধৰ পুৰোহিতে বন্দীক চাবলৈকে আহিলে। আহি পেলাই পুৰোহিতে কৈছে এয়া বলি অসম্ভৱ, অংগক্ষত হৈছে, বাওঁ হাতৰ এটা আঙুলি নাই, আৰু য'ৰ পৰা অনা হৈছে তাত থৈ আহিব লাগে। আৰু নগেনক এৰি দিয়া হ'ল। নগেন আহি আকৌ ঘৰ পালে, খগেনক কুঁৱাৰ পৰা উঠাইছে। উঠাই পেলাই কৈছে এই সখা বেয়া পাই নাথাকিবা, তোমাৰ কথাটোৱে সঁচা। বোলে কি? ভগৱানে যি কৰে ভালে অৰ্থে কৰে। মোৰ যদি আঙুলিটো নাকাটিলেহেঁতেন আজি মোক তুমি নোপোৱা, মোৰ ডিঙিটো ৰজাই কাটিলেহেঁতেন। মোৰ ঠাইত যদি তুমি গ'লাহেঁতেন তোমাক কাটিলেহেঁতেন। গতিকে কি ক'লেগৈ? সেইকাৰণে নাৰদে সেই জৰাসন্ধৰ বলিটোৰ কথা কৈ শুকক ক'লে মহাৰাজ ভগৱানে যি কৰে ভালে অৰ্থে কৰে। এইফাললৈকে শুকদেৱ আহি আছে। আৰু শুকদেৱে ৰজাৰ মনৰ সংশয় ছেদন কৰিলে। কি কৰিলে? পৰীক্ষিতে কি সুধিলে? প্ৰথম সুধিছেগৈ হে গুৰুদেৱ আপোনাক আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে? হৌ গুৰুহ তব পিতৃ দ্বাৰা কো ধৰ্ম প্ৰদায়তে। আপোনাক আপোনাৰ পিতৃ কি ধৰ্ম দিলে? নাৰদে কি ক'লে বাৰু? ধৰ্মা প্ৰভুজিত কৈতপৌত্ৰ পৰমা নিৰ্মৎস্বৰণম সতম वेदं वास्तवमत्रवसु सीबादम तापत्रय उन्मीलानम। हे राजन মোক মোৰ পিতৃ কৃষ্ণ দৈপায়ন বেদব্যাসে এনে ধৰ্ম দিলে যি ধৰ্মত কৈতৱ বা কপট নাই আৰু হিংসা নাই। ধৰ্মা প্ৰৌজিত কৈতা বৌত্ৰা পাৰমা নিৰ্মৎস্বৰণম সতম, য'ত কপট আৰু হিংসা নাই। আৰু যি ধৰ্মত আশ্ৰয় ল'লে আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক 3 তাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ 3 প্ৰকাৰ সংস্কাৰ পৰা মুক্ত হ'ব পাৰি। যি ধৰ্মত আশ্ৰয় ল'লে মোহগ্ৰস্ততাৰ পৰা মুক্তি পায় আৰু অহাৰ প্ৰয়োজন নাই। অৰ্থাৎ এই একশৰণ হৰিনাম ধৰ্মত শংকৰদেৱৰ বাক্য পালন কৰি কায় বাক্য মানে যি ঈশ্বৰক ভজিছে, যি সেৱা ধৰ্ম কি বুজি পাইছেগৈ, তেওঁ আৰু আহিব নালাগে পৃথিৱীত।
কিহৰ বাবে? পৃথিৱীত কোনে আৰু আহিব নালাগে। যাৰ দেখিব লগাখিনি দেখা হৈ গ'ল, ক'ব লগা কোৱা হৈ গ'ল, জানিব লগা জনা হৈ গ'ল, ল'ব লগা লোৱা হৈ গ'ল, হেৰাব লগাখিনি হেৰুৱা হৈ গ'ল, তেওঁ আৰু আহিব নালাগে। মই কথাখিনি সংস্কৃতত ক'লে টান হ'বৰ কাৰণে অসমীয়াত কৈ দিছোঁ। হেয় শূন্য, জ্ঞেয় শূন্য, হেতু শূন্য, প্ৰাপ্তি শূন্য, প্ৰাকাম্য শূন্য, চিকিৎসা শূন্য, গুণনীলতা। দেখিবলগীয়া দেখা হৈ গ'ল, জানিবলগীয়া জনা হৈ গ'ল, বুজিবলগীয়া বুজা হৈ গ'ল, ক'বলগীয়া কোৱা হৈ গ'ল, হেৰাবলগীয়া হেৰুৱা হৈ গ'ল, আৰু তেওঁ এই পৃথিৱীত আহিবৰ কোনো দৰকাৰ নাই। আৰু সেই অৱস্থালৈকে যাবৰ কাৰণে চেষ্টা কৰক। আপোনালোকে জীৱনত কি কৰেগৈ বা আমি কি কৰোঁ? যিখিনি জীৱনত নাপালোঁ তাৰ কাৰণে ঢাকুৰি মৰোঁ, কিন্তু যিখিনি পালে তাৰ মূল্যাংকন নকৰোঁ। আপোনালোকক নিৰোগী দেহা এটা দিছে, কলা বোবা অন্ধ কৰি পেলাই জন্ম দিয়া নাই। যিসকল কলা বোবা দৃষ্টিহীন তেওঁলোকৰ কিমান সমস্যা চিন্তা কৰকচোন। ইয়াত থকাটো সেনেকুৱা নহয়। গতিকে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ হওক, আৰু তেতিয়া দেখিব আপোনালোকৰ ভাল হৈছে। আৰু সেয়ে পৰীক্ষিতে এইবাৰ দ্বিতীয় প্ৰশ্ন কৰিছে, হে গুৰুদেৱ, আপোনাক আপোনাৰ জীৱনত সৰ্বশ্ৰেষ্ঠ বুলি কাক চিনাকি কৰাই দিছে? আজি নামখাৰৰ অন্তত এইখন মজিয়াত 150 বছৰীয়া এই দিৱস উদযাপনৰ সন্মুখত যিজন শিল্পীয়ে এই বাটচৰাৰ মূৰ্তি তোৰণখন জয় বিজয় বনালে তেওঁক চিনাকি কৰাই দিছে। যিজন দাতা তেওঁক চিনাকি কৰাই দিছে। যি ভূমিদাতা স্মৰণ কৰিছে। আজি নামেতি, পাঠেকী, ব্যাখ্যাকাৰক সকলোকে চিনাকি কৰাই দিয়া নাই জানো? সেনেকৈ পৰীক্ষিতে শুকক সুধিছে, আপোনাক আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বুলি আপোনাৰ পিতৃয়ে কাক চিনাকি কৰাই দিলে? এইবাৰ শুকে কি কৈছে চাওক পৰীক্ষিতক। শ্ৰীমদ ভাগৱতে মহামুনিকৃতে কিংবা পৰিৰিচন সদ্যা হৃদ্যা অৱৰুদ্ধতে কৃত্তিবি শুশ্ৰূষবি তৎসনাত। অকণমান আগতে বাপজনাই ভাগৱতৰ মাহাত্ম্যত গায়ন কৰি গৈছে। অৰ্থাৎ অসমীয়াত ক'লে এনেকৈ হ'ব, হে মহাৰাজ পৰীক্ষিত, মোক মোৰ পিতৃ পুৰাণমুনি কৃষ্ণ দ্বৈপায়ন বাদৰায়ণ বেদব্যাসে পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি কৰাই দিলে। পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন নাই। এই বাপজনাই গুৱাহাটীলৈকে গ'ল। গৈ পেলাই কিয় গৈছেগৈ? তেওঁৰ ভনীয়েকৰ বিয়া মাতিবলৈকে মোৰ তাত গৈছে। আৰু গৈ পেলাই দেখিলে আমাৰ পদূলিত বুঢ়া মানুহ এজন আছে। মোক কৈছেগৈ, কোন হয়? বোলে কোন হ'ব আৰু? মোৰ দেউতা আকৌ। বোলে নামটো কি? অমুক। নামটো শুনাৰ লগে লগে তেওঁ চিঠিত লিখিলে, ওপৰত কি লিখিলেগৈ? প্ৰতি মাননীয় শ্ৰীযুত মদন গোপাল ব্ৰহ্ম আৰু পৰিয়ালবৰ্গ। চাহকাপ খাই গুচি আহিল, ভাত খাব ক'লো নাখালে, আৰু বোলে 10 ঘৰ মানুহক মাতিব আছে। চিঠিখনত মাৰ নামটো নাই। মোৰ ওপৰত 3জন দাদা আছে, ডাঙৰ দাদা, মাজ দাদা, সৰু দাদা। ক'ব নেকি মায়ে মোৰ নামটো তাত কিয় নাই? ডাঙৰ দাদাই ক'ব নেকি মোৰ নামটো তাত কিয় নাই? অৰ্থাৎ দেউতাৰ নামত চিঠিখন দিয়াৰ লগে লগে মা নিমন্ত্ৰিত হৈ গ'ল, ডাঙৰ দাদা, সৰু দাদা, মাজ দাদা সকলো নিমন্ত্ৰিত হৈ গ'ল। কিন্তু মোৰ নামত চিঠিখন দিলে দেউতা নাহিবও পাৰে। ইয়াতে মাছখোৱাত মই ভনী এজনী বিয়া দিছোঁ। দেউতাই যদি তাৰ পৰা কয় বোলে গোগামুখৰ অমুক বাপে বিয়াত মাতি থৈ গৈছে, যাবি, বিয়া দিয়া যি জোঁৱাইও আহিব। অৰ্থাৎ পিতৃক নিমন্ত্ৰণ দিয়াৰ লগে লগে জীয়েক পুতেক সমস্ত নিমন্ত্ৰিত হৈ যায়। পৰমাত্মা পৰমেশ্বৰক কোৱাৰ লগে লগে তেওঁৰ ল'ৰা ছোৱালীৰ নিচিনা বাকীবিলাক নিজেই নিমন্ত্ৰিত হৈ যায়। কৃষ্ণক পুজিলে পূজা হয় সকলোৰে, পৃথকে পুজিলে পূজা কেহু নাপায়। সেইকাৰণে একশৰণত ঈশ্বৰ কৃষ্ণৰ মানে বেলেগ উপদেৱতাৰ ক্ষুদ্ৰ দেৱ দেৱীৰ, ইংলিছত যাক ডেমিগডছ বুলি কয়, তেওঁলোকৰ উপাসনা। পৰৈৰ ঈশ্বৰ, পৰমেশ্বৰ শব্দৰ বিপৰীত শব্দ পৰৈৰ ঈশ্বৰ। পৰৈৰ ঈশ্বৰ মানে ক্ষুদ্ৰ দেৱ দেৱী। পৰমেশ্বৰ মানে সুপ্ৰিম চল, সুপ্ৰিম গড। তাৰ বিপৰীতে হ'ল পৰৈৰ ঈশ্বৰ, ডেমিগডছ, ক্ষুদ্ৰ দেৱ দেৱী। অৰ্থাৎ মোৰ দেউতাক মাতোতে গোটেইখিনি নিমন্ত্ৰণ হৈ নগ'ল জানো? গতিকে কৃষ্ণক দিওঁতে বাকী সকলোখিনি অল ৱেৰ স্পণ্টেনিয়াছলি ইনভাইটেড। No need to separately invited each and all the demigods.
If you address to the directly to the Supreme Soul or the Supreme God, then spontaneously the all others they are also invited. কথা হয়তো সেইকাৰণে চতুৰ ভকতসকলে পৃথকে একো নকৰে কি কৰে একেবাৰেই সামৰি থৈ দিয়ে কিমান সহজকৈ কৰি থৈ দিছে আৰু এনেকৈ সুখদেৱে কি কৰিলেগে পৰীক্ষিতৰ মনৰ সংশয় ছেদন কৰিলে আৰু তৃতীয় স্কন্ধত আপোনালোকে পাব কপিল দেৱহূতি সম্বাদ কপিল প্ৰভুৱে মাতৃক ভক্তিৰ স্বৰূপ কৈছে কপিল প্ৰভুৱে কি কৰিছিল বাৰু ইয়াতে যদি কোনোবা ফিলচফিৰ মানুহ আছে দৰ্শনৰ মানুহ আছে তেওঁলোকে জানিব এখন দৰ্শন আছে খুব টান সেইখনক সাংখ্য দৰ্শন প্ৰতিষ্ঠা কৰিছিল কপিল প্ৰভুৱে মাকৰ মনৰ সংশয় ছেদন কৰিলে এইকাৰণেই সাংখ্য দৰ্শন ক'ব লগা হ'ল সুখদেৱে পৰীক্ষিতৰ আগত যে এই শৰীৰ আৰু আত্মা কি প্ৰথমতে সুখদেৱে পৰীক্ষিতে যে শাৰীৰিক ভয় আছিল ফিজিঅলজিকেল ফবিয়া এই শৰীৰটো হেৰুৱাৰ ভয়টো সেই ভয়টো গুচালে এই শৰীৰটোৱে আত্মা নহয় শৰীৰটোত যদিও আত্মাটো আছে সি অসম্পৃক্ত চকু কাণ নাক জিভা ছাল বাক পায়ু উপস্থ কিডনি লিভাৰ পেংক্ৰিয়াছ ক্ষুদ্ৰান্ত বৃহদান্ত চুলি ছাল কটো আত্মাটো লাগি থকা নাই আত্মা ইয়াৰ লগত অসম্পৃক্ত দেহতে আছা তুমি হুঁয়া দেহহীন ও যেন অগ্নি থাকন্তেও কাষ্টত কৰি ভিন্ন দিয়াচলাই বাহাটোৰ ভিতৰত দিয়াচলাই কাঠিকেইডাল সোমাই থৈ দি আছে জুই লাগি আছে নেকি বাৰু যেতিয়ালৈকে দিয়াচলাই কাঠি এডাল লৈ বাখৰখিনিত ঘহনা মাৰি নিদিয়ে জুই লাগিব নেকি মোৰ ভনীজনী গুৱাহাটী মোৰ ঘৰত আছে পাঠেকী বাপজনৰ ভায়েকজন ইয়াতে গোগামুখত আছে গোগামুখত ল'ৰা এটা গুৱাহাটীত ছোৱালী থাকোঁতে দুইটাৰ মাজত সংসাৰ হ'ব নেকি তেওঁলোকে অহা বছৰলৈকে 3টা হ'ব পাৰিব জানো যেতিয়ালৈকে আঁঠুৱাৰ তলত সোমাই পেলাই মহ নামাৰে 2টাৰ পৰা 3টা হ'ব জানো পালে বুজি ল'ৰাটো বৰলা হৈ থাকিব ছোৱালীজনী আবিয়ে হৈ থাকিব খোলা কথা মই নামবোৰ সলাই দিছোঁ হয়নে গতিকে ফাগুন মাহত জুই লাগে বাঁহে ঘঁহনি খাওঁতে সেই ফিৰিঙতি পাতত পেলাই জুই লাগে কিন্তু বাঁহ গছৰ ওপৰত জানো জুইখিনি আছে গতিকে যেনেকৈ গছকেইডালত বা কাঠত থকা স্বত্তেও জুইখিনি দেখা কাৰণে যেন অগ্নি থাকন্তে কাষ্টটো কৰিবিন সেনেকৈ এই দেহটোতে আত্মা আছে কিন্তু চকু কাণ নাক জিভা ছাল ক'তো লাগি থকা নাই মোৰ দাদা বহি আছে চাউল ধোৱা বালিজানৰ গোগামুখৰ তেখেতে মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহ বহুত অপাৰেশ্যন দেখিছে এতিয়া তেখেতে যদি ডক্টৰ এজনক কয় ছাৰজনক কয় ছাৰ 1 লাখ টকা দিম এজন মানুহৰ আত্মাটো ক'ত থাকে মোক অপাৰেশ্যন কৰি দেখুৱাই দিয়ক নেহি চলেগা ডক্টৰে অপাৰেশ্যন কৰি দেখুৱাই দিব নোৱাৰে যে এইটোৱে আত্মা বুলি তেওঁ যদি কয় 1 কোটি টকা দিম ছাৰ বোলে কি লাগে এই সাধাৰণ বস্তু এটা লাগে ছাৰ ডক্টৰ এজন আছিল কি তেজৰ ডক্টৰক কি বুলি কওঁ হেমাটলজিষ্ট তেজৰ ডক্টৰক যদি আমাৰ শইকীয়া বাপে সোধে ছাৰ 1 কোটি টকা দিম কাকো নকওঁ খালি মোক দেখুৱাই দিলে কি হ'লগৈ মানুহৰ শৰীৰত 2বিধ তেজ থাকে ৰঙা আৰু বগা লোহিত ৰক্তকণিকা আৰু শ্বেত ৰক্তকণিকা WBC আৰু RBC হীৰা আৰু ধমনী 2বিধ নানি ছাৰ মোক এটা বস্তু দেখুৱাই দিয়ে বোলে কি ছাৰ ডেকা ল'ৰা এটা আনি দিম অপাৰেশ্যন কৰি আপুনি মোক বস্তু এটা দেখাই দিব কি বোলে সেই টোপাল তেজ দেখুৱাই দিয়ক যি টোপাল তেজ ডেকা ল'ৰা এটাৰ পৰা ছোৱালীজনীৰ গৰ্ভত যাওঁতে সন্তান হয় যি টোপাল তেজৰ কাৰণে ল'ৰা এটা বাপেক হয় ছোৱালীজনী মাক হয় অপাৰেশ্যন কৰি মতা মানুহৰ শৰীৰত এটা ডেকা ল'ৰাৰ শৰীৰত সেই টোপাল তেজ ক'ত থাকে মোক দেখুৱাই দিয়ক ডক্টৰে ৰিজাইন দি পলাব 1 কোটি টকা দিলেও ডক্টৰ এটাই তেজৰ ডক্টৰে এই বুলি দেখুৱাই দিব নোৱাৰে শইকীয়া এজন ডেকা মানুহৰ শৰীৰত 5 লিটাৰৰ পৰা 6 লিটাৰ তেজ থাকে ৰঙা তেজো থাকে বগা তেজো থাকে কিন্তু কোন টোপাল তেজৰ পৰা এটা ল'ৰা বাপেক হয় এজনী ছোৱালী মাক হয় সেই তেজ টোপাল মই অপাৰেশ্যন কৰি দেখুৱাই দিব নোৱাৰোঁ এতিয়া পাঠেকী বাপজনে যদি মোক এৰোপ্লেনত গৈ আছোঁ কালি বাংগালোৰ যাবলগীয়া মোৰ টিকট আছে আবেলি যদি তিতাবৰত নাযাওঁ মই বাংগালোৰ গুচি যাম এতিয়া বাপে যদি কয় আকাশৰ পৰা অ' বাপ এই পুখুৰীটো ক'ত আছে বোলে আকাশত তোমাৰ কি পুখুৰীলে কিয় বৰষুণ হয় যে পৃথিৱীত
পৃথিৱীত যে বৰষুণ হয় ক'ৰবাৰ পৰা পানী দিয়ে, ঈশ্বৰে কোনটো পুখুৰীৰ পৰা পানী দিয়ে? বোলো হেৰি মূৰত গোবৰ থকা কথা নক'ব। ইয়াত ওপৰত ক'তো পুখুৰী সাগৰ একো নাই। আকাশত ক'ৰবাত সাগৰ আছে নেকি? একো নাই। হাইড্ৰজেনৰ 2টা অণু, অক্সিজেনৰ 1টা অণু লগ লাগিলে H2O পানী হয়। এইবাৰ যদি কয় বাপ পুখুৰী দেখাই দিব নহয়, মোক পাহাৰখনকে দেখুৱাই দিয়ক। বোলে কিহৰ কাৰণে? এই ধুমুহা বৰষুণ হ'লে যে শিলগুটি পৰে, বৰফৰ শিলগুটি নপৰে জানো, হিলষ্ট্ৰম। এবাৰ বাপে সুধিছেগৈ পুখুৰীটো নালাগে, মোক পাহাৰখন দেখুৱাই দিয়ক। কাৰণ পাহাৰ চাৰ নাথাকিলে শিলগুটি কৰিব পাৰিব। মই বোলে ইয়াত পাহাৰো নাই পৰ্বতো নাই, তেতিয়াহ'লে এই বৰফৰ শিলগুটিবিলাক কেনেকুৱাকৈ পৰে? যোগাত্মক আধান আৰু বিয়োগাত্মক আধান, আৰু এই 2 ধৰণৰ আধানৰ মাজত সংঘটিত হ'লে মেঘে গৰ্জন কৰে, বিজুলী চমকি উঠে, আৰু হাইড্ৰজেন আৰু অক্সিজেনৰ অণু লগ লগাৰ পাছত পানী হয়। আৰু সেই পানীখিনি -70 ডিগ্ৰী চেলচিয়াছ অৰ্থাৎ -72 ডিগ্ৰী চেলচিয়াছৰ মাজেদি নিম্নচাপৰ মাজেদি যেতিয়া আহে, নিজে নিজে এটুকুৰা এটুকুৰা বৰফৰ সৃষ্টি হয়। টিং ফুটাই দিবও পাৰে, ধান চেপেটা কৰি দিব পাৰে। ওপৰত কিন্তু পৰ্বত নাই, শিল পেলাই দিয়ে। ওপৰত কিন্তু পুখুৰী সাগৰ একো নাই, বৰষুণ দিয়ে। গতিকে ফ্ৰেকশ্যন অফ ছেকেণ্ডত যেনেকৈ বৰষুণ হৈ যায়, ফ্ৰেকশ্যন অফ ছেকেণ্ডত যেনেকৈ শিল হৈ যায়গৈ, সেনেকৈ ফ্ৰেকশ্যন অফ ছেকেণ্ডত যেতিয়াই ল'ৰা ছোৱালী দুটাৰ মাজত প্ৰেমৰ আস্পাদন হ'ব, সেই স্পন্দন জাগিব, সেই মুহূৰ্তত সেই টোপাল তেজৰ সৃষ্টি হ'ব, যি টোপাল তেজেৰে এজন ডেকা ল'ৰা বাপেক হ'ব 10 মাহ 10 দিন পাছত, আৰু এজনী ছোৱালী মাতৃত্বত কিন্তু সেই টোপাল তেজো দেখুৱাই দিব নোৱাৰে। যেনেকৈ আকাশত মই পুখুৰী এটা দেখুৱাই দিব নোৱাৰোঁ য'ৰ পৰা বৰষুণ দিছে, এখন পাহাৰ দেখুৱাই দিব নোৱাৰোঁ য'ৰ পৰা শিলগুটি পৰিছে। সেয়াই ঈশ্বৰৰ ৰহস্য। জাষ্টিছ দিলে জাষ্টিছ দি নাই। মই আইনৰ কথা নাজানো, কিন্তু এজন জাজে কৈছে ন্যায় পাওঁতে যদি পলম হয়, সেই ন্যায়ৰ কোনো মূল্য নাই। আজিৰ পৰা 35 বছৰ আগত 8 বছৰীয়া ছোৱালীজনী গুৱাহাটীত হত্যা কৰিছিল, আৰু আজিৰ তাৰিখত হত্যাকাৰীজনৰ বয়স 93 বছৰ, পেৰালাইচিছ হৈ বিচনাত পৰি আছে। এমাহ আগতে কোৰ্টে ৰায় দিছে তেওঁৰ বোলে যাৱজ্জীৱন জেল হ'ব লাগে। বোলে ফাঁচি দিলে অলপ নাই, মৰিবলৈ বুঢ়াটো এই কেইদিন বছৰ এনেই মৰিব। সেই ছোৱালীজনীৰ মৃত্যু হ'ল, বাপেক মৰিল, মাক মৰিল, এতিয়া আৰু সেই হত্যাকাৰীটোক জেলত দিলে লাভ হ'ব নেকি? সি কেলধেপকৈ যি আছে এতিয়া গমেই নাপায়, পেৰালাইচিছ হৈ পৰিছে। গতিকে সেনেকুৱা বিচাৰত মানুহে কি হেৰুৱাবগৈ? আস্থা হেৰুৱাই পেলাব। মই বিচৰা নাই জনসাধাৰণে আইনৰ ওপৰত আস্থা ৰাখক। গতিকে আইনৰ ওপৰত যদি আস্থা ৰাখিব লাগে, প্ৰশাসনে ৰাজনীতি নকৰি, স্বাৰ্থপৰৰ কাম নকৰি বিচাৰ কৰক। কাৰণ মই গুৱাহাটীত থাকোঁ, পৰাগ দাস হত্যা হ'ল, মোৰ দুৱাৰমুখত বুধবাৰৰ কাজিয়া, মোৰ দুৱাৰমুখত পৰাগ দাসক হত্যা কৰিছে। আজিলৈকে পৰাগ দাসৰ হত্যাকাৰী ধৰা নপৰিল। মই কাকো দোষাৰোপ কৰিব বিচৰা নাই। মানৱেন্দ্ৰ শৰ্মাক উজান বজাৰত হত্যা কৰিলে, ধৰা নপৰিল। চেৰ্গেই গ্ৰিটচেংকো ৰাছিয়াৰ ইঞ্জিনিয়াৰজনক মাৰি পেলালে, হত্যাকাৰী ধৰা নপৰিল। গতিকে শেষ বিচাৰ বুলি কথা এষাৰ আছে, কিন্তু যদি পলম হয়, গতিকে জুবিনে এদিন কৈছিল এখন সভাত, বোলে দাদা আপুনি কেনেকুৱা? তেতিয়া জুবিনে কৈছেগৈ, আমুল শুনিছা? বোলে তো আজিকালি চবেই খায় আমুল তাজা। বোলে আমুলৰ এডভাৰটাইজত দিয়ে টেষ্ট অফ ইণ্ডিয়া। এবাৰ জুবিনে কৈছে পুৰবী দেখিছা? বোলে গাখীৰ খাওঁ পুৰবী। বোলে টেষ্ট অফ আছাম। বোলে আপুনি কি? বোলে মই নিমখ। নিমখ নহ'লে দাইল চব্জি যেনেকৈ খাই ভাল নালাগে, আজি অসমৰ পৰিৱেশ সেৰেকা হৈ গ'ল। জুবিন নাই, অহা বছৰ বিহু হয়তো কি হয় আমি গম নাপাওঁ। কিন্তু তাৰ উল্টা কথা এটা ক'ম। আজি জুবিন নোহোৱাৰ কাৰণে যেনেকৈ জুবিনে নিমখ বুলি কৈছিল, তাৰ ওলোটা কথা। 12 বছৰ বয়সত শংকৰদেৱ পঢ়াশালীলৈ গ'ল। প্ৰথম দিনাখন তেওঁ স্বৰবৰ্ণ শিকিলে, দ্বিতীয় দিনাখন তেওঁ আগবেলা ব্যঞ্জন বৰ্ণ শিকিলে। আৰু আইতাই সাধু কৈছিল, কৃষ্ণৰ সাধু। আইতাক খেৰখুটি কি কৈছিল? যে তেওঁ গভীৰ বনত অকলে থাকে, আকাশত যেতিয়া উৰে তেওঁ গৰুৰৰ পিঠিত থাকে, পানীত যেতিয়া থাকে ক্ষীৰসাগৰত তেওঁ অনন্ত নাগত শয়ন কৰে। হাতৰ তলুৱাবোৰ পদুমৰ পাহিদৰে কোমল, চকুবোৰ আয়ত, চুলিবোৰ কেঁকুৰা, আকঞ্চিত, ডিঙিটো শংখৰ দৰে পিছল। আৰু তেওঁ শত্ৰুৰ লগত যেতিয়া যুঁজ কৰে খৰকৈ খৰ বৰ্ষণ কৰে, আৰু তেওঁ মানুহৰ ভয় দুখ হৰণ কৰে। কোনে সাধু কৈছে? আইতাই। আৰু দ্বিতীয় দিনাখন আখৰবোৰ শিকাওঁতে শংকৰদেৱে, তেওঁৰ নাম গদাধৰ আছিল, তেওঁ গদাধৰে মহেন্দ্ৰ কন্দলীক সুধিছে, গুৰুজন বোলে কি অৰ পৰা ক্ষলৈকে শিকালে, এই আখৰবোৰ যদি ফুল হৈ যায়
মোৰ ভাৱনা যদি খুঁটা এডাল হৈ যায় মই মালা এডাল গাঁঠিব পাৰোঁনে? তেতিয়া গুৰুজনে কৈছে সেই মালাডাল ঈশ্বৰে আগতেই গাঁঠি থৈছে আৰু মালাডাল ব্ৰহ্মাক দিছে। সেইডাল মালাৰ নামেই অক্ষমালা। অ আখৰৰ পৰা ক্ষীয় আখৰলৈকে ঈশ্বৰৰ নামসমূহ যিডাল মালাত ল'ব পাৰি তাৰ নামে অক্ষমালা। আৰু বাকীখিনি একো নক'লে। এইবুলি শংকৰদেৱে কৈছে মহেন্দ্ৰ কন্দলী, কাপোৰ অহাকালি আপোনাক কিন্তু মই কিবা এটা প্ৰেজেণ্ট দিম, উপহাৰ দিম। আৰু স্বৰবৰ্ণ ব্যৱহাৰ নকৰাকৈ ব্যঞ্জন বৰ্ণৰে এটি কবিতা লিখিলে, কোমল গীত। কৰতল কমল দল নয়ন, পাইছে নহয়? নগচৰ ফণধৰ দপহৰ মগমা। আৰু এই কবিতাটোত ঈশ্বৰৰ গোটেইখিনি বৰ্ণনা হৈ গ'ল। সেই কবিতাটো চাই মহেন্দ্ৰ কন্দলী কি ক'লে? তৈল নাই লোণ নাই বীৰা জৰু বন্ধনেৰে কাব্যৰ এনে স্বাদ মই আৰু কেতিয়াও পোৱা নাই। অৰ্থাৎ তেলো নাই, নিমখো নাই, লোণ মানে মছলাও নাই, জৰুনো নাই, এনে সোৱাদ। অসমত আগতে শংকৰদেৱৰ দিনত গুজৰাটৰ পৰা নিমখ অহা নাছিল, ইয়াৰ পৰা গৈছিল। ইয়াৰ পৰা হাবুং বেছি দূৰ নহয়। হাবুঙৰ পাহাৰৰ দাঁতিত মাটিৰ তলত পুঙত নোম পোৱা গৈছিল। সেইকাৰণে কৈছিল আমাৰ নামনি মানে হাবুঙত লোণ সস্তা দেহৰ বা কি অৱস্থা। আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী এই হাবুঙত নিমখ পোৱা গৈছিল আৰু নিমখ বৰ দামী আছিল। সেইকাৰণে আগতে কি কৈছিল? লোণে সোণে সমান। এতিয়াও বৰপেটা সত্ৰত মাহ প্ৰসাদ আগবঢ়ালে নিমখ দিয়াটো নিয়ম। নামনিত এতিয়াও ল'ৰা ছোৱালী জন্ম হ'লে কিবা হ'লে এই যে তামোল পাণ যেনেকৈ বিলাইছে এটোপোলা এটোপা নিমখ দিছিল, কাৰণ ইয়াৰ পৰা সত্ৰলৈও নিমখ গৈছিল। গতিকে এইবোৰ আছিল আমাৰ পৰম্পৰা, যে গুৰুজন সেইজন যে আকাৰ ৰিকাৰ নোহোৱাকৈ কবিতা লিখিছিল, সেইজনে। গতিকে বাৱন্ন সমস্ত আইমাতৃক সমস্ত আমি ইমানতে সামৰিব লাগিব। আৰু অনুষ্ঠান আছে আপোনালোকৰো, ৰাতিলৈ ভাওনা আছে। আমি শেষৰ ফালে যাবলৈকে আমি পাঠেকী বাপজনক অনুৰোধ কৰি